অৰুণাচলৰ চাংলাং জিলাত অসম আৰক্ষীয়ে উদ্ধাৰ কৰিলে 10 লাখ টকা। আলফা স্বাধীনৰ সদস্য ৰূপম অসমে লুকুৱাই ৰাখিছিল এই 10 লাখ টকা। চলিত বৰ্ষৰ 24 মেত তিনিচুকীয়াৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আলফা স্বাধীনৰ দুৰ্ধৰ্ষ সদস্য ৰূপম অসমক। এক প্ৰকাৰ মূৰৰ কামোৰণি হৈ পৰিছিল তিনিচুকীয়া আৰক্ষীৰ বাবে ৰূপম অসম। গ্ৰেপ্তাৰৰ পাছতে তিনিচুকীয়াৰ অসম অৰুণাচল সীমান্তৰ হাবিত আৰক্ষীয়ে চলাইছিল অভিযান। আৰু আৰক্ষীৰ মাৰাথন জেৰাত ইতিমধ্যে আলফা স্বাধীনৰ নেতাগৰাকীয়ে দিছে বহু বিস্ফোৰক তথ্য। জেৰাৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যেই ঘন অৰণ্যত লুকুৱাই ৰখা বহু অস্ত্ৰ। সূত্ৰ অনুসৰি শেহতীয়াকৈ পুনৰ তিনিচুকীয়া আৰক্ষীয়ে অৰুণাচলৰ চাংলাং জিলাৰ বিজয়নগৰ চক্ৰৰ গান্ধীগ্ৰামৰ টিউয়াহ য়বিন নামৰ এজনৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰিছে এই 10 লাখ টকা। ৰূপম অসমে বিগত 2021 বৰ্ষত টিউয়াহ য়বিনৰ কন্যা দোয়েছা য়বিনৰ হাতত জমা দিয়া বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এই সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে কোনো মন্তব্য প্ৰকাশ কৰা নাই। আৰক্ষীৰ জেৰাত হয়তো অচিৰেই ওলাব আৰু বহু বিস্ফোৰক তথ্য। নিউজ ডেস্ক ৰিপোৰ্ট, ইণ্ডিয়া টুডে, নৰ্থ ইষ্ট অসম।